যোৱা নিশা ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে দশম শ্ৰেণীলৈকে আমাৰ যি বিদ্যালয় গৃহ আছে সেই বিদ্যালয় গৃহসমূহ পানীত ডুব গৈছে আৰু খেলপথাৰখন ইতিমধ্যে সম্পূৰ্ণ ডুব যোৱাৰ উপৰিও তিনিটা বিদ্যালয় গৃহত পানী সোমাইছে। তাৰ ফলত কি হৈছে, সমূহীয়া পৰীক্ষা আমাৰ চলি আছে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে। এই সমূহীয়া পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে, যিহেতু তিনিটা বিল্ডিং আমাৰ ইতিমধ্যে পানীত ডুব গৈছে। গতিকে বান্দাত আমাৰ পৰীক্ষাটো অনুষ্ঠিত কৰিবলগীয়া হৈছে আৰু আমাৰ যি প্ৰস্ৰাৱগাৰ আছে সেই প্ৰস্ৰাৱগাৰসমূহো পানীত ডুব যোৱাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।